হেল্ল' গাইজ, শুভ সন্ধিয়া। মই আজি অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰঙালাও কাটি লৈ মই প্ৰেছাৰ কুকাৰত সিজাই লৈছিলোঁ। যেতিয়া বইল হৈছে তেতিয়া মই এখন গামোচাত ৰঙালাওখিনি টুকি লৈ দুই হাতে চেপি লৈছোঁ। চেপি লৈ ৰঙালাও যিমানখিনি অতিৰিক্ত পানী আছিলে সেইখিনি মই দুই হাতে চেপি পেলাই উলিয়াই দিছোঁ। আৰু যিহেতু গৰম আছিলে আৰু অলপ থকা যেন দেখি মই ভালকৈ চেপাৰ পিছত এটা গিলাচত মই অলপ সময় ওলোমাই ৰাখিছিলোঁ। যিমানখিনি পানী আছিলে সেইখিনি গিলাচতে ওলাই গৈছে। আৰু যেতিয়া ভালকৈ ৰঙালাওখিনি ড্ৰাই হৈ গৈছে, পানী নাই, তেতিয়া মই মিক্সিত ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ। ধুনীয়া পেষ্ট বনাই লৈছোঁ আৰু আনহাতে এটা কেৰাহীত 2 চামুচ ঘিউ ঢালিছোঁ। ঘিউতে ৰঙা বাদাম আৰু কাজু অকণমান সময় ভাজি লৈছোঁ। ভাজাৰ পিছত যেতিয়া কাজুকেইটা অকণমান ৰঙচুৱা যেন লাগিছে, তেতিয়া মই কেৰাহীৰ পৰা কাজুখিনি নমাই দিছোঁ। কাজুখিনি নমাই দি যিখিনি কেৰাহীত ঘিউ আছিলে সেইখিনিতে 2 চামুচ নাৰিকলৰ গুড়া দিছোঁ। আৰু নাৰিকলৰ গুড়াখিনি যেতিয়া অকণমান সময় ৰঙচুৱাকৈ ভাজি লৈছোঁ, ভাজাৰ পিছত তাতে আকৌ 2 চামুচ বেচন ঢালি আহিছোঁ। বেচনখিনিও মই ভাজি লৈছোঁ। যেতিয়া বেচনখিনি ধুনীয়া গোন্ধ এটা আহিছে, তেতিয়া মই সেই মিক্সিত পেষ্ট কৰি ৰখা ৰঙালাওখিনি মই তাতে ঢালি আহিছোঁ। ৰঙালাওখিনি ঢলাৰ পিছত যেতিয়া মোৰ অলপ সময় ভাজা হৈছে, তাতে অকণমান গাখীৰ ঢালিছোঁ। গাখীৰ ঢালি ভালকৈ এইখিনি মিক্স কৰি লৈ পেলাই অকণমান সময় মই ভাজিছোঁ। ভাজাৰ পিছত গুড়ৰ বাটাচা মিক্সিত মাৰি পেলাই সেইখিনি তাতে ঢালি আহিছোঁ। ঢালি দি আৰু অলপ সময় ভাজিছোঁ। ভাজাৰ পিছত গাখীৰখিনি নুশুকাওঁতে অলপ ভাজি লৈছোঁ। যেতিয়া অলপ মানে ভিজা ভিজা আছে, তেতিয়া মই বাদামখিনি পেষ্ট কৰি তাতে ঢালি আহিছোঁ। ঢালাৰ পিছত মই বহুত সময় ভাজিছোঁ। যেতিয়ালৈকে কেৰাহীৰ পৰা মানে ৰঙালাওখিনি গাত লাগি নাই থকা, তেতিয়ালৈকে মই ভাজি আছোঁ। ভাজি ভাজি যেতিয়া আপোনালোকে দেখিছে ভাজোঁতে ভাজোঁতে কেৰাহীৰ পৰা ৰঙালাওখিনি নিজে নিজে উঠি আহিছে। তাৰমানে মোৰ সিমানখিনিলৈকে মই ভাজিব লাগিব। এয়া মোৰ ভাজা হৈ গৈছে। এখন সৰু প্লেটত অকণমান ঘিউ লগাই তাতে ৰঙালাওখিনি ধুনীয়াকৈ চেফ আকাৰত নিজে লৈ গৈছোঁ। যোনে যেনেকৈ আপোনালোকে পাৰে তেনেকৈয়ে চেভ কৰিব পাৰিব। মই বৰফি আকাৰত কাটিম দেখি মই বাৰু বৰফি আকাৰতে চেভ কৰিছোঁ। সেই চেভতে কাটি লৈছোঁ। আৰু অলপ সময় মই ফ্ৰিজত থৈছোঁ, কাৰণ ৰঙালাওটো কোমল। আৰু এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনি আপোনালোকক দেখাইছোঁ। খাবলৈ সঁচাত ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি নহয় তেতিয়া কমেণ্টত মোক জনাব যে ভাল লগা নাই। এয়া মোৰ ৰঙালাও বৰফি। আজিলৈ